প্ৰথমবাৰৰ বাবে অসমীয়া জাতিৰ স্বাভিমানী যুগজয়ী প্ৰথম অসমীয়া মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ বঁটা প্ৰদান কৰিলে অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীক। জয়মতী খ্যাত বুৰঞ্জী প্ৰসিদ্ধ মহিয়সী নাৰী আইদেউ সন্দিকৈ চৰম ত্যাগৰ স্মৃতি অসমীয়া সমাজত যুগমীয়া কৰি ৰখাৰ প্ৰয়াসেৰে টাই আহোম যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ উদ্যোগত মহিলা পৰিষদৰ সহযোগত গোলাঘাটৰ দল সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আইদেউ সন্দিকৈ বঁটা প্ৰদান কৰিলে গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত। টাই আহোম যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উপদেষ্টা পূৰ্ণ ৰাজভৰ পুৰোহিতত্বত সম্পাদক মুকুন্দ গগৈয়ে আধৰা বঁটা প্ৰদান অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত প্ৰকৃতিবিদ বুৰঞ্জীবিদ ডক্টৰ হেমজিৎ দেউঠাই ফুকন, টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলী, বুৰঞ্জীবিদ ডক্টৰ লাচিত বৰুৱা, নগৰ উন্নয়নৰ প্ৰাধিকৰণৰ সভাপতি সঞ্জীৱ দাস, গোলাঘাট সাংবাদিক সন্থাৰ সভাপতি ৰদিত গগৈ, পৌৰপতি দুলামণি বৰবৰা, জাতীয় সংগঠনৰ নেতা জিতুল ৰাজখোৱা, ৰাজীৱ লস্কৰ আদিৰ উপৰিও ভালেকেইজন জাতি জনগোষ্ঠীৰ বিষয়ববীয়া উপস্থিত থকাৰ পৰিলক্ষিত হয়। উল্লেখযোগ্য যে আইদেউ সন্দিকৈ বঁটা গ্ৰহণ কৰি টাই আহোম যুৱ পৰিষদক আৰু গোলাঘাটবাসী ৰাইজক কৃতজ্ঞতা জনালে বঁটা প্ৰাপক মহাময় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে। খুব টাই আহোম মহিলা পৰিষদ উদ্যোগত টাই আহোম যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ সহযোগত আমি গোলাঘাটত পোনপ্ৰথমবাৰৰ বাবে অসম ভিত্তিত আইদেউ সন্দিকৈ বঁটা প্ৰদান অনুষ্ঠান আজি আমি আয়োজিত কৰিছোঁ। আমি এই অনুষ্ঠানত মূল বঁটা প্ৰাপক হিচাপে আইদেউ বঁটা প্ৰাপক হিচাপে জনপ্ৰিয় অভিনেত্ৰী মান্নাং গীতাৱলী ৰাজকুমাৰী বাইদেউক আমি এই বঁটা প্ৰদান কৰিছোঁ আৰু অনাগত দিনতো প্ৰত্যেক বছৰে যিহেতু আইদেউ সন্দিকৈৰ মৃত্যু তিথিত আমি প্ৰত্যেকবাৰে এই বঁটা অসম ভিত্তিত আমি গোলাঘাট টাই আহোম মহিলা পৰিষদে উদ্যোগত আৰু জিলা পৰিষদৰ সহযোগত আমি প্ৰত্যেক বছৰে এই বঁটা আমি দি যাম আৰু এই ক্ষেত্ৰত আমাৰ জ্ঞাতিবৰ্গৰ লগতে গোলাঘাটৰ ৰাইজে আমাক যথেষ্ট সহায় কৰিছে। চাওক, সেই সময়ৰ সমাজৰ ৰক্ষণশীলতাক নেওচি আইদেউ সন্দিকৈ ডাঙৰীয়ানীয়ে প্ৰথমগৰাকী বোলছবি অভিনেত্ৰী হিচাপে যি বাট কাটি থৈ গ'ল, সেই বাটেৰে বৰ্তমানৰ অভিনয় শিল্পীসকল আগুৱাই গৈছে আৰু আইদেউ সন্দিকৈ ডাঙৰীয়ানীয়ে জীৱিত কালত ৰজাঘৰ প্ৰজাঘৰৰ পৰা যি ধৰণে তেখেতে চৰ্চা লাভ কৰিব লাগিছিল বা যি ধৰণে তেখেতে উপযুক্ত সন্মান লাভ কৰিব লাগিছিল, ক'ৰবাত নহয় ক'ৰবাত এইখিনি ৰৈ গৈছে বুলি আমি তাইৰ পৰাই অনুভৱ কৰিছোঁ। আজি তাইৰ পৰাই গোলাঘাটত গোলাঘাট জিলা সমিতি আৰু টাই আহোম মহিলা পক্ষৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত প্ৰথমবাৰ্ষিক আইদেউ সন্দিকৈ বঁটা প্ৰদান কৰা হৈছে আৰু এই বঁটাটি আমাৰ অসমীয়া বোলছবি অভিনেত্ৰী সকলোৰে মৰমৰ মান্নাং গীতাৱলী ৰাজকুমাৰীক প্ৰদান কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত এই বঁটাটিয়ে প্ৰদানৰ ক্ষেত্ৰত টাইপাৰ যি ভূমিকা বা টাইপাই যি উদ্দেশ্যলৈ এই বঁটাটি প্ৰদান কৰিছে সেই উদ্দেশ্য সাৰ্থক হ'ব। আমি এই মহান যিজন শিল্পী আইদেউ সন্দিকৈ তেখেতক নৱপ্ৰজন্মই কেনেধৰণে চিনি পোৱাটো উচিত, তেখেতে কি ত্যাগৰ বিনিময়ত আমাৰ অসমীয়া বোলছবি জগতৰ অভিনয়টো মহিলা শিল্পীসকলৰ বাবে বাট কাটি থৈ গ'ল, এই কথাটো নিশ্চয় নৱপ্ৰজন্মই বুজি পাব আৰু সেইখিনি নৱপ্ৰজন্মই বুজি পালেই বা নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ প্ৰসাৰ হ'লেই এই অনুষ্ঠানটি পতাৰ ক্ষেত্ৰত টাইপাৰ যি উদ্দেশ্য আছিল সেই উদ্দেশ্যটো ক'ৰবাত নহয় ক'ৰবাত কিঞ্চিত মান হ'লেও সাৰ্থক হ'ব বুলি আমি অনুভৱ কৰিছোঁ। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে।
আমাৰ ঠিকনা মুভ ৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696